আজি 1 মাহ হ'ব আৰু মোবাইলটো ৰিচাৰ্জে কৰিব পৰা নাই। উপায় নোহোৱা হৈছে। কেতিয়া যে ৰিচাৰ্জ কৰিম, ৰিচাৰ্জে কৰিব পৰা নাই। ৰাতি ল'ৰাটো আহিলে তাইৰ পৰাই অকণমান খৰচ লৈ লওঁ। তাৰপিছত ৰাতিহে মোবাইল ভিডিঅ'বিলাক দি আছোঁ। ৰিচাৰ্জো কৰিব পৰা নাই। পইচাবিলাক ইফালে সিফালে দিওঁতে মানে নিজৰ পিনে নোহোৱাই হৈছে আৰু। ইনকামো নাই, কাম চামো নাই। কেইটামান দিন কষ্ট হ'ব, 3-4 মাহ আৰু কষ্ট হ'ব আৰু। তাতে কিবা ৰাস্তা ভাল কৰিছে, তাতে দি থাকিব লগা হৈছে পইচাখিনি। যোৱা মাহত দিয়া নাই, যোৱা মাহত কিবা কাৰেণ্ট বেয়া হ'ল, লাইন নাই। লাইন ঠিক কৰিলোঁ, মিটাৰটো আগফালে আনি লগালোঁ। সেনেকৈ পইচাখিনি সিফালে গৈ একেবাৰে জুন মাহটো চলিব ইমান কষ্ট হৈছে। এইটো মাহটো বা কি হয় নাজানো আৰু। ভাবিয়ে পাই নোপোৱা হৈছোঁ। সেইকাৰণে আৰু কি কৰিম আৰু সেই ঘৰৰ কামবিলাক কৰি আছোঁ, ঘৰবিলাক চাফা কৰি আছোঁ। এতিয়া এইটো ৰুম চাফা কৰিব আছে আৰু সেই পাকঘৰটো চাফা কৰিব আছে। ল'ৰা থকা ৰুমটো চাফা কৰিছোঁ। তাৰপিছত পিছফালে চালি এখন ঠিক কৰিব লাগে। বাঁহ কাটি থৈছোঁ, আজিও বাঁহ কাটিছোঁ, কাটিয়ে আছোঁ। আজি বাঁহ কাটিছোঁ যে অকণমান মানে ৰূপটো বেলেগ হৈছে মোৰ। আজি যে বাঁহ কাটিছোঁ, গতিকে আপোনাৰ উপায় নাই, মানুহ নাথাকিলে আৰু নিজে কাটোঁ। হাজিৰাটো গমেই পায় কিমান হাজিৰা। সেইকাৰণে মই বোলো বাঁহখিনি কাটি থ'লে সহজ হ'ব। বাঁহখিনি কাটি থ'লে আধা শুকানো হ'ব, চালি এখনো ঠিক কৰিব পাৰিম। মানুহটো লাগিবই, এটা মানুহ লাগিবই চালি এখন ঠিক কৰোঁতে। অকলেতো নোৱাৰোঁ। তাকে এতিয়া চাওঁ কি কৰিব পাৰোঁ, ঠিক কৰিব পাৰোঁ নে নোৱাৰোঁ। চালি এখন বাঁহ কাটি থৈছোঁ, চালি এখন নিজেও ঠিক কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো। চাপৰ হয় চালি এখন, বস্তু চস্তু থ'বৰ কাৰণে, পানী বাল্টিং-চাল্টিং থ'বৰ কাৰণে সেনেকৈ বনাইছিলোঁ। ভাঙি গৈছে, গতিকে এইটো ঠিক কৰি ল'লে বস্তু থ'ব পাৰিম, হয়নে নহয়? উপায় নোহোৱা হৈছে আৰু।